আজি তমাহাট অঞ্চলৰ অন্তৰ্গত মধ্য ভেৰবেৰী সুবাহী মক্তবত এখন ডাঙৰ প্ৰতিযোগিতামূলক অনুষ্ঠান কৰা হয়। এই প্ৰতিযোগিতামূলক অনুষ্ঠানত প্ৰায় 14টা মক্তবৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত উপস্থিত হৈছিল, অংশগ্ৰহণ কৰিছিল আৰু প্ৰায় এই 14খন মক্তবৰ ছাত্ৰ ছাত্ৰী প্ৰায় 400 মান আছিল। এই 400 মান ছাত্ৰ ছাত্ৰী লৈ এই মধ্য ভেৰবেৰীত প্ৰথমত পবিত্ৰ কালামুল্লাহ পবিত্ৰ কোরআনৰ পৰা প্ৰতিযোগিতামূলক অনুষ্ঠান আৰম্ভ কৰা হয়, কোরআন পাঠ আৰম্ভ কৰা হয়। প্ৰতিযোগিতা 2 নম্বৰত গজল প্ৰতিযোগিতা, 3 নম্বৰত কুইজ কম্পিটিশ্যন। এই অনুষ্ঠানত বহুতো ছাত্ৰ ছাত্ৰী আহি উপস্থিত হৈছিল। আজি অসমৰ বিভিন্ন স্থানত বৃত্তি পৰীক্ষা আছিল অসম দিনী তালিম বোৰ্ডৰ আণ্ডাৰত। সেই পৰীক্ষা চলাকালীন আমাৰ এইখন মধ্য ভেৰবেৰী অঞ্চলত প্ৰায় 400 মান ছাত্ৰ ছাত্ৰী আহি উপস্থিত হৈছে আৰু বহুতো ছাত্ৰ ছাত্ৰী আহিব পৰা নাই। যদি এই পৰীক্ষা নাথাকিলেহেঁতেন তেনেহ'লে এই মধ্য ভেৰবেৰী যিখন অনুষ্ঠিত প্ৰতিযোগিতামূলক জলসা হৈছে, এই জলসাত বহুতো ষ্টুডেণ্ট আহিব পাৰিলেহেঁতেন। আজি যিকেইজন ষ্টুডেণ্ট আহিছে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিবা বঁটা বিতৰণ কৰা হৈছিল নেকি? হয়, বঁটা বিতৰণ কৰা হৈছে। কেৰাটত 3টা প্ৰাইজ প্ৰদান কৰা হৈছে, ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড। গজলতো ঠিক তেনেকুৱা ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড আৰু কুইজ কম্পিটিশ্যনত ফাৰ্ষ্ট আৰু ছেকেণ্ড প্ৰাইজ বিতৰণ কৰা হৈছে আৰু কি। আজি আলহামদুলিল্লাহ গোসাইগাঁও জিলা জমিয়তৰ উদ্যোগত আমাৰ তামাৰহাট অঞ্চলৰ মধ্য ভেৰবেৰী সুবাহী মক্তবৰ কমিটিৰ সহযোগিতাত আলহামদুলিল্লাহ আজি আমাৰ এই অঞ্চলৰ প্ৰায় 14-15খন মক্তবৰ ছাত্ৰ ছাত্ৰীবিলাকে ইয়াত আহিছিল, শিক্ষকবিলাকো ইয়াত আহিছিল আৰু আমাৰ এই অঞ্চলৰ যথেষ্ট আলিম ওলামা তেখেতৰ সহযোগিতা কৰিছে। আজি ৰাতিপুৱা 8টাৰ পৰা গধূলি প্ৰায় 4:30লৈকে ইয়াৰ ভিতৰত আমাৰ প্ৰগ্ৰামখন চলাওঁ। আলহামদুলিল্লাহ বাচ্চাবিলাক আহি খুব আনন্দিত হৈছে, আমিও আনন্দিত হৈছোঁ যে আমি ভাবাই নাছিলোঁ যে আমাৰ এই মধ্য ভেৰবেৰী মক্তবৰ কমিটিৰ যে যুৱক ভাইবিলাক যে ইমান মেহনত কৰি এনেকুৱা এখন সুন্দৰ সভা পাতিব বুলি আমি ভবাই নাছিলোঁ। যিয়ে নহওক মধ্য ভেৰবেৰী কমিটিৰ মক্তবৰ যে কমিটিৰ যুৱক ভাই বন্ধুবিলাক আছে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰোঁ আৰু লগতে এই অঞ্চলৰ মুৰব্বীয়ানে সমাজ সকলোকে মই এই মক্তবৰ হুজুৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰোঁ আৰু আগামী দিনত যাতে আমি আমাৰ এই কণ ল'ৰা ছোৱালীবিলাকক যাতে দিনী শিক্ষা লগতে আমাৰ সমাজ ব্যৱস্থা আজি যেনেকুৱা আজি আমাৰ সমাজৰ লগত হৈ আছে, সকলোৱে জানে যে আমি মুছলমান সমাজত বেছিভাগ যিবিলাক নেকি মদ ড্ৰাগছ এইবিলাক বেছি হৈ গৈছে। আমি যাতে এই মক্তবৰ মাধ্যম দি যাতে ল'ৰা ছোৱালীবিলাকক এই শিক্ষাটো দিব পাৰোঁ যে এইবিলাক আমাৰ কাৰণত ক্ষতিকাৰক বস্তু, এই বস্তুসকলৰ থেকে যদি আমি বিৰতত থাকি আমাৰ সমাজখন যাতে এখন সুন্দৰ সমাজ, শান্তিপূৰ্ণ সমাজ যাতে এখন গঢ়ি উঠাব পাৰোঁ, এইবুলি বাচ্চাবিলাকক যাতে আমি শিক্ষা দিব পাৰোঁ, সকলোৰে সহযোগিতা মই আগামী দিনতো কামনা কৰিছোঁ। আজিও যিবিলাক নজোৱান বা আলিম ওলামা সকলোৱে মিলি আমাক সহযোগিতা কৰিছে, আগামী দিনত ইনশাআল্লাহ কৰিব বুলি মই আশা ৰাখিলোঁ।